নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিষাই আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই মূলা আৰু কেঁচা জলকীয়াৰ খুব ধুনীয়া এখন আচাৰ বনাবলৈ লৈছো মই বনাই থৈছো মোৰ কাৰণে হৰকৈ কিন্তু আজি মই ৰেচিপি ভিডিঅ'ৰ বাবে বনাইছো এবাৰ কমকৈ বনাইছো এতিয়া গৰম গৰম ভাতৰ লগত আৰু ৰুটিৰ লগত খাই বিৰাট ভাল লাগে আহকচোন মই ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াও আচাৰৰ ৰেচিপিটো আহক তেতিয়া হলে এফালে মই কেইটামান মূলা লৈছো মূলাগিটা কুমলীয়া মূলা আৰু এফালে কেঁচা জলকীয়া লৈছো এটা নহৰু কেইটামান সৰিহ এইকিটা লৈ লৈছো মই এতিয়া মূলাখিনি ভালদৰে ধুই লৈ পেলাই মই এখন পিহনা এখনত এনেদৰে পিচি ললো মূলাখিনি আৰু এফালে সৰিহখিনিও তিয়াই থৈছো অলপ দেৰি এইখিনিও ধুই লৈ মই শুকুৱাই লম আৰু এইখিনি পিহাৰ পাছত ইয়াতে মই আমক গৰম পানী ঢালি দিছো যেটো মূলা খালে মানুহৰ গেছ হয় সেইবাবে এই গেছৰ বাবে এই গৰম পানীখিনি দি লৈ পেলাই মই ধুই লম আধা ঘণ্টা মান মই এনেকৈ তিয়াই থৈছিলো এইখিনি এতিয়া মই চেপি লম ভালদৰে এইখিনি মই ধুনিয়াকে হেই কৰি ললো তাৰ পাছত আকৌ মই খালি পানীয়ে এনেকৈ ধুই লৈছো ঠাণ্ডা পানীয়ে ধুই লোৱাৰ পাছত ইয়াতে মই কেঁচা জলকীয়াখিনি ভালদৰে ধুই পেলাই ইয়াতে দি দিছো আৰু ইয়াতে মই নিমখ দিছো অলপমান হালধি দিছো আৰু এইখিনি মই ভালদৰে মিক্স কৰি লম এতিয়া বহুত ভাল লাগে এনেদৰে খাবলৈ জলকীয়াখিনি ফালিও দিব পাৰে কিন্তু মই গোটা গোটা দিছো এনেকৈ খাই ভাল লাগে মোৰ এতিয়া এইখিনি মই কাগজ এখন দি লৈছো প্লেট এখনত এইখিনি ৰ'দত দি লম মই যদি ভাল ৰ'দ হয় একেটা ৰ'দতে হৈ যাব নহলে দুটা তিনটা লাগে আজি ৰ'দটো ইমান ধুনীয়া দিছে এই গতিকতে এবাৰতে হৈ যাব মই এখিনি একদম পুৰা এটা ৰ'দত দি লম মই ইয়াত এনেদৰে মিক্স কৰি দিলেও ভাল লাগে গাজৰ দিব লাগে ভাল আৰু ভাল লাগে তেতিয়া এইখিনি মই বাহিৰত এনেদৰে দি থৈ আহিলো আৰু এইখিনি মই একদম এনেকৈ শুকুৱাই ললো এটা ৰ'দত দিছো আৰু এফালে এইখিনি সৰিহখিনিও মই একদম ধুনীয়াকৈ ধুই শুকুৱাই ললো ইয়াতে কেইফুটামান নহৰু দিছো আৰু নহৰুখিনি দি পেলাই অকণমান পানী নিদিয়াকে নহৰু সৰিহ আৰু অকণমান নিমখ দি মই পটাতে পিচি লম এইখিনি সৰিহখিনি অকণমান পানী নিদিয়াকে নহৰুৰ লগত এনেকে নিমখ অকণমান দি পিচি আনিলো পানী অকণমান নাই দিয়া ইয়াত আৰু এইফালে মই কেৰাহী এখন গৰম কৰিছো ইয়াতে মই মিঠাতেল দিছো আৰু তেলখিনি পুৰা ভালদৰে গৰম হ'বলৈ দিম গৰম হ'ল ইয়াতে মই কেইটামান পাঁচফোৰণ দিছো আৰু এচামুচ সৰিহ দিছো এইখিনি ফুটি যায় অলপমান ঢাকি দিছো এইখিনি এনেকৈ ভাজি হলত এতিয়া মই জুইটো একেবাৰে কমাই দিছো এতিয়া এইখিনি মই দি দিম ইয়াতে এনেকৈ আচাৰ বিলাক দালি ভাতৰ লগত খাবলৈ বিৰাট ভাল লাগে খুব ভাল লাগে এনেকৈ আৰু এইখিনি মই এতিয়া ইয়াত দি লোৱাৰ পাছত প্ৰায় 5 মিনিট মান সময় একদম জুইটো কমাই ভাজি থাকিম এনেকৈ
আৰু ইয়াতে এতিয়া মই জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি আৰু হালধি অকণমান দি দিছোঁ। আৰু এয়া মই পিচি লোৱা সৰিয়হ আৰু নহৰু এইখিনি মই দি দিছোঁ। সৰিয়হখিনি তিতা নহ'বৰ কাৰণে পিছোতে অকণমান নিমখ দিছোঁ। এতিয়া এইখিনি দি মই মিক্স কৰি ল'ম আৰু 5 মিনিটমান ভাজিম। আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু নিমখ মই শুকুৱাওঁতে দি থোৱাই আছে, কমাই দিছোঁ সেই গতিকতে। ভাজি থাকোঁতে একেবাৰে জুইটো কমি আছে দেই। এইখিনি এনেদৰে এতিয়া মই ভাজি ল'লোঁ। এইখিনি ভজা হৈ গ'ল। এতিয়া জুইটো এতিয়া অফ কৰি দিলোঁ। জুইটো অফ কৰি ইয়াতে মই নেমু অকণমানৰ ৰস দি দিছোঁ। ইয়াতে অফ কৰি লোৱাৰ পিছত দিব লাগে, নেমুৰ ৰসৰ গোন্ধটো ওলাই থাকে তেতিয়া। তাৰপৰা এইখিনি এতিয়া মিক্স কৰি লৈছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কেঁচা জলকীয়া আৰু মূলা আচাৰ। বিৰাট ভাল লাগে এইদৰে খাবলৈ। যিসকলে বনাই নাই খোৱা, বনাই খাই চাব এবাৰ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়াহ'লে আজিলৈ আহিলোঁ। বাই বাই।